মই নজৰুল ইছলাম, মই ধুবুৰী ঈদগাহ কমিটিৰ সম্পাদক। সৰ্বপ্ৰথমে মই ধুবুৰী ঈদগাহ কমিটিৰ তৰফৰ আগন্তুক কুৰবানী ঈদৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু যোৱাকালি আমাৰ যিটো মিটিং হৈ গ'ল DCSPৰ লগত, এইখিনিত কিমান আইন সম্পৰ্কে আমাক বুজাই দিলে। আমাৰ অধিবক্তা মিৰ্জা খানে আইন সম্পৰ্কে কথা কৈ দিলে যে আমাৰ যে 5টা যিটো জন্তু গৰুৰ ক্ষেত্ৰত যিটো 5টা আছে, এই 5টাৰ বাহিৰতো গৰু কোৰবানী দিয়াত মানা নাই, এইটো কৈছে। কিন্তু গৰু কোৰবানী যিটো মানা নাই, কেনেকৈ কৰিছে, 5টা দিব নোৱাৰিব, 14 ইয়াৰ্ছ হ'লে দিব পাৰিব। কিন্তু 14 ইয়াৰ্ছৰ পিছত ক'ত দিব পাৰিব, এইটো পঞ্জীয়নভুক্ত কচাইখানা থাকিব লাগিব, তেতিয়াহে আমি দিব পাৰিম। কিন্তু মানে ডাইৰেক্ট ধুবুৰী ডিষ্ট্ৰিক্টত মোৰ মনে হয় কোনো ধৰণৰ পঞ্জীভুক্ত কচাইখানা নাই। গতিকে আমি এবাৰ কুৰবানী ধুবুৰী ডিষ্ট্ৰিক্টত দিব নোৱাৰিম। আৰু এটা কথা কৈছে যে মানে আনফিট গৰু, আর আমার হাদিস মতে আনফিট গরু আমি কোরবানি দিব নোৱাৰো। গতিকে আমি এবার কোরবানির গরুর পৰা বিরত থাকিম। এতিয়া কথা মহৰ কথাটো যেটা ওলাইছে যে মই ধুবুৰী পৌৰসভাৰ অন্তৰ্গত যিটো ঠাই আছে সকলোকে মই আহ্বান জনাইছিলোঁ যাতে ধুবুৰী গৰু আৰু মহ নিদিয়ে। কাৰণ মহৰ মাংস কোনটো গৰুৰ মুখ ওইটো কোনে জাজ কৰিবা, জাজ কৰি তো আপোনাৰ কোনোবা এৰেষ্ট কৰি ল'ব, এইটো 3 দিন আনি গুচি যাব। গতিকে মই আহ্বানহে জনাইছিলোঁ যে যাতে ধুবুৰীতে তার পরিবর্তে আমার তো অপশন আছে, যেহেতু ছাগলী মই গৰুটো সকলোকে মই ধুবুৰী ডিষ্ট্ৰিক্ট সকলোকে কৈছোঁ, কিন্তু মহৰ ক্ষেত্ৰত মই কৈছোঁ যে আহ্বান জনাইছোঁ যে যাতে নিদিয়ে। কাৰণ তাৰ আকৌ জাজ কৰোঁতে কোনো কাক এৰেষ্ট কৰি লৈ যাব, ই কৰিব। জিলাখনৰ কাৰণেতো জিলা উপায়ুক্তটো কৈছে যে যিটো এক্ট আছে, এক্ট হিচাপেতো আমি দিব নোৱাৰিম কৰ্ম। কাৰণ 14 বছৰৰ যিটো প্লাছ কৈছে সেইটোও দিব নোৱাৰিম, কাৰণ ইয়াত পঞ্জীয়নভুক্ত কচাইখানা নাই। গতিকে গৰুটো এবাৰ মই আহ্বান জনাওঁ যাতে কোনো গৰু কুৰবানীৰ ক্ষেত্ৰত যাতে কোনো ধৰণৰ ধুবুৰীবাসী যাতে কুৰবানী নহয়, সেইকাৰণে মই কঠোৰভাৱে কোনো মহ যিহেতুতো দিব পাৰে, সেইটোতো আইনত নাই। গতিকে আইনৰ ডিচি সাহেব কৈছে যে আইনৰ যিটো আছে অধীনত সেইটো মানা কৰিছে, আইনৰ বাহিৰত মানা কৰা নাই। গতিকে মই 21/5/2026 তাৰিখে আপোনালোকৰ সংবাদ মাধ্যমত এটা বাতৰি ওলাইছে। সেই বাতৰিটোৱে আমাৰ ইছলামধৰ্মী ধুবুৰী জিলাৰ ইছলামধৰ্মী মানুহৰ মাজত এটা পেনিক সৃষ্টি হৈছে আৰু সচেতন মহলৰ মাজতে এটা বিতৰ্ক সৃষ্টি হৈছে। এইটো কথা সঁচা যে কালি ধুবুৰী জিলা প্ৰশাসন, SP মহোদয়, জিলা DC মহোদয় আৰু ধুবুৰী জিলাৰ বিভিন্ন প্ৰান্তত থকা মছজিদ কমিটিৰ সভাপতি সম্পাদক আৰু ঈদগাহ কমিটিৰ সভাপতি সম্পাদক আৰু সচেতন মানুহক লৈ ধুবুৰী জিলাৰ DC অফিচত প্ৰেক্ষাগৃহত এখন অহা 28 তাৰিখত কুৰবানী ঈদৰ সম্পৰ্কে এখন আলোচনা বহে। এই আলোচনাখনত DC মহোদয়ে তেখেতে স্পষ্টভাৱে আলোচনাত আনিছে যে আসাম কেটেল প্ৰিজাৰ্ভেশ্যন এক্ট 2021 এই আইনৰ আধাৰত কুৰবানী হ'ব লাগিব। এই আইনটোত আপোনাৰ স্পষ্টভাৱে উল্লেখ কৰিছে সেকশন 3I, তার একটা শিডিউল উল্লেখ করি, শিডিউল মানে তালিকা। এই তালিকাত পশুর সংখ্যা মানে প্রাণী জন্তুর সংখ্যা উল্লেখ কৰিছে। বুল মানে মতা গৰু, বুল্লক এইটো বলদ গৰু, কাউ মানে গাই গৰু, হাইফাৰ মানে যিটো গাই পোৱালি নিদিয়ে, আৰু কালছ হল যিটো কম বয়সীয়া গৰু। DC মহোদয়ে কৈছে এই এক্টৰ আধানত অসমৰ আসাম কেটেল প্ৰিজাৰ্ভেশ্যন এক্ট 2021 অধীনত এইকেইটা পশু কোনো প্ৰকাৰে কুৰবানী অথবা কোনো ধৰণৰ বেলেগ সময়তো ইয়াকে বধ কৰা আইনত অবৈধ। আৰু এই আইনৰ আধাৰত কোনোবা যদি গৰু, বুল, বুল্লক, হাইফাৰ, কাল এই শিডিউলত মই কৈছোঁ বুল মানে মতা গৰু, বুল্লক মানে যিটো মানে
বলদ গৰু, কাউ মানে গাই গৰু, হাইফাৰ মানে যিজনী গায়ে পোৱালি নিদিয়ে, আৰু কালছ মানে সৰু বাচ্চা। এই কয়টা গৰু যদি কোনোবা এইকেইটা প্ৰাণীক গৰুৰ এইখিনি স্তৰক যদি কোনোবা যদি বধ কৰে, এই আইনৰ আধাৰত তেখেতক নিম্নত 3 বছৰৰ জেল, উপৰঞ্চি 7 বছৰলৈকে কাৰাদণ্ডৰ ব্যৱস্থা আছে। আৰু এই আইনৰ ধাৰাখিনি নন বেইলেবল। পুলিচে চিজ কৰিব পাৰিব, কৰি এইটো চাৰ্জশ্বিট দি আপোনাৰ বিৰুদ্ধে বিচাৰ আৰম্ভ হোৱাৰ ব্যৱধান আছে। এই ডিচি মহোদয়ে এইখিনি কথা বাৰে বাৰে আমাৰ উপস্থিত থকা সদস্যসকলক বুজাই দিছে যে আপোনালোকে কুৰবানী কৰক, কিন্তু কুৰবানীত কোনো বাধা নাই, কিন্তু এই এক্টত আধাৰত যিকেইটা বস্তু বাধা আছে সেইকেইটা আপোনালোকে কুৰবানী নকৰিব, সেইকেইটা বস্তু স্পেচিয়েল কুৰবানী নকৰিব। ইয়াৰ বাহিৰে শুনক, কুৰবানী যে গৰু কৰিব লাগিব তাৰ কোনো স্পষ্ট কোনো ব্যাখ্যা নাই। এইকেইটাৰ বাহিৰে বেলেগ যিটো নেকি ইছলামত হালাল, সেই হালাল প্ৰাণী কুৰবানী কৰিলে এই আইনৰ এক্টত নাহে। যেনেকুৱা কিছুমানে কৈ আছে মহ, বাফেলো মহ এই আইনৰ অধীনত নহয়। যদি কোনোবা যদি বাফেলো মহ কুৰবানী কৰিব খোজে, তেখেতে এই আইনৰ আধাৰত আহি মানে শাস্তিৰ সন্মুখীন হোৱাৰ কোনো আইনত ব্যৱধান নাই। সেইকাৰণে কালি আপোনালোকৰ যি সংবাদ মাধ্যমত ওলাইছে গৰু মহ, এই গৰু মহটোৰ ক্ষেত্ৰত যিখিনি আলোচনা আছিলে, সেই আলোচনা কেৱল খালি এই এক্টৰ আধাৰত গৰু আৰু গৰুৰ এই ষ্টেজ কেইটাৰ বাহিৰে বেলেগ আলোচনাত কোনো প্ৰাধান্য পোৱা নাছিলে। মিটিঙতে আমাৰ যিখিনি মানুহ উপস্থিত আছিলে, মছজিদ কমিটি, কবৰস্থান আৰু ঈদগাহ কমিটিৰ, তেওঁলোকে কৈছে এই আইনটো যেতিয়া অসমৰ আইন, আমি অসমৰ মানুহ, ভাৰতৰ নাগৰিক, এই আইনটো আমি মানি চলিম, আমি এই বুলি গৰু কুৰবানীৰ পৰা বিৰত থাকিম। অকল মহটো কুৰবানী হ'ব, মহৰ কথা নহয়, এই এক্টত যিকেইটা আছে, এই এক্টৰ বাহিৰত যিবোৰ প্ৰাণী আছে, যিটো নেকি ইছলাম ধৰ্মত জায়েজ বুলি কোৱা হয়, সেইখিনি কুৰবানী দিলে এই আইনৰ এক্টত নাহিব। ছাগলীটো দিব পাৰিব, গৰুটো ষ্ট্ৰিক্টলি এইটো আইনে বাধা কৰিছে। আমি আপোনালোকে আহ্বান গৰুটো কৰিব নালাগে। যেহেতু এতিয়া কথা হ'ল কি, মহৰ কথাটো এবাৰ আহিছে, মই অস্বীকাৰ কৰা নাই। সেইটো কথা হ'ল কি, মহৰ কথাটো ওলাইছে, এইকাৰণে হৈছে যে আমাৰ ঈদগাহ টাউন ঈদগাহ কমিটিয়ে কৈছে যে মহটো আমি টাউনৰ ভিতৰত আমি নকৰোঁ, কিয়নো যেনেকুৱা কোনোবা হোটেলত বা কোনোবা মহৰ মাংস লৈ গ'লে পুলিচে সন্দেহ কৰি ধৰি লৈ গৈ এই আইনত কেছ হোৱাৰ বহুত ইনষ্টেণ্ট আছে। 1 মিনিট ক্লিয়াৰ কৰিব দিয়ক। মহৰ মাংস পুলিচে সন্দেহ, গৰুৰ মাংস সন্দেহ কৰি কেছ লৈছে, মানুহ জেলত গৈছে, পিছত আকৌ অফিচিয়েল ৰিপৰ্ট আহিছে এইটো গৰুৰ মাংস ন মহৰ মাংস। এইখিনি কথা মানে পুলিচে ধৰাৰ লগে লগে আপুনিতো ক্লিয়াৰ দিব, এইটো মহৰ না গৰুৰ মাংস। 1 মিনিট হা, সেইকাৰণে যে আমি খালি টাউনৰ খনি কথা কৈছোঁ, টাউনৰ ভিতৰত আমি মানুহক এটা আপিল কৰিছোঁ যে আপোনালোকে গৰু মহটো পাৰিলে বাদ দিয়ক, গৰুটো বাদ দিবই লাগিব, মহটো পাৰিলে বাদ দিয়ক, কিন্তু আমি গোটেই ডিষ্ট্ৰিক্টৰ মানুহক কোৱা নাই যে আপোনালোকে মহটো বাদ দিব। আহ্বান হ'ল কি, অহা যিটো কুৰবানীত আছে, আমি সকলো ধৰ্মৰ মানুহ মিলা প্ৰীতিভাৱে ধুনীয়াকৈ আমি ঈদটো উদযাপন কৰিব বিচাৰিছোঁ। এটা কথা হ'ল কি, আমি স্পষ্ট কৰিব একো নাই, যিটো আইনে কৈছে সেইটো হ'ব। আপিল কৰিছোঁ যাতে ধুবুৰী টাউনৰ ভিতৰত যেতিয়া বিভিন্ন ধৰ্মাৱলম্বী একেলগে আমি বসবাস কৰোঁ, যাতে আমালোকে সাম্প্ৰদায়িক সম্পৰ্ক, আমি কাকো প্ৰযোজ্য বুলি কোৱা নাই, কাকো মহ দিব সেইটোও কোৱা নাই, কথা স্পষ্ট। এইটো আইন আছে, আইন মতে চলিব। এই আইনত মহ নাই, আমি ক'ব নোৱাৰিম তাতো মহ নিদিব।